আসসালামু আলাইকুম। আজি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ দ্বিতীয় দিনা। তো মই আহিছোঁ আবেলি সময়। তো আজি ইয়াত আহি পেলাই দেখিবলৈ পালোঁ বহুত মানুহ আহি আছে। কালিতছে আজি মানুহ বেছি আহিছে আৰু আপোনালোকে পথাৰত চালে দেখিবলৈ পাব যে চাৰিওফালে মানুহ আৰু মানুহেই আহি আছে। তো কাইলৈ হ'ব আখৰি দোৱা। তো দোৱাৰ টাইমটো এতিয়ালৈকে গম পোৱা নাই, টাইমটো গম পালে মই আপোনালোকক জনাই দিম। তো আজিৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ কি আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাম। আৰু ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আৰু আজি বহুতো জিলা আৰু ৰাজ্যসমূহৰ পৰা ইয়াত জামাতৰ ছাত্ৰীসকল আহি পেলাই একত্ৰিত হৈ আছে আৰু ৰাতিলৈকে আহি থাকিব। যোৱাকালিতছে আজি ইয়াত মানুহৰ আগমন যথেষ্ট দেখিবলৈ পাইছোঁ। তো আজি যি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাই যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ দ্বিতীয় দিনা আৰু আজিও ইয়াত বিভিন্ন জিলা আৰু ৰাজ্যসমূহৰ পৰা জামাতৰ ছাত্ৰীসকল অহা আপোনালোকে দেখিবলৈ পাব। আৰু মই আছোঁ বৰ্তমান পাৰ্কিং এৰিয়া আৰু ইয়াত আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব কেৱল গাড়ী আৰু গাড়ী। আৰু এয়া চাওক আপোনালোকে, এইটো হৈছে ইস্তেমাস্থলীত অহা ৰাস্তা। তো আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব কেৱল মানুহ দেখিবলৈ পাব। তো আজিও বহুত মানুহ আহি আছে। এয়া হৈছে পাৰ্কিং। ইয়াত গোটেই আল্ট্ৰা বাছ, ট্ৰেভেলাৰ, ডাঙৰ ডাঙৰ যি বাছ লৈ জামাতৰ ছাত্ৰীসকল আহিছে ইয়াতে পাৰ্কিং কৰা হৈছে। আৰু ইফালে সৰু গাড়ীৰ পাৰ্কিং। তো আপোনালোকে চাওক আগত। তো আজিও বিভিন্ন জিলা আৰু ৰাজ্যসমূহৰ পৰা জামাতৰ ছাত্ৰীসকল ইয়াত অহা পৰিলক্ষিত হৈছে। মূল পেণ্ডেলৰ ভিতৰত লাখ লাখ মানুহ উপস্থিত আছে আৰু আজিও আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব তো জামাতৰ ছাত্ৰীসকল আহি আছে। তো এয়া আপোনালোকে আজিৰ ইস্তেমাস্থলীৰ পৰিৱেশ দেখাই আছোঁ মই এই ভিডিঅ'ৰ জৰিয়তে। আৰু আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব বিভিন্ন ঠাইৰ পৰা অহা জামাতৰ ছাত্ৰীসকলক দেখিবলৈ পাব আপোনালোকে আজিৰ ইস্তেমাস্থলীৰ যি পৰিৱেশ। তো দূৰ দূৰলৈকে মানুহ দেখিবলৈ পাইছোঁ। তো আজি আহি আছে আৰু ৰাতি আজি বহুত মানুহ আহিব আৰু কালি আখৰি দোৱা হ'ব। আখৰি দোৱাত অনুমান কৰা অনুযায়ী 30 লাখ 40 লাখ মান মানুহ আহি পেলাই দোৱাত চামিল হ'ব, য'ত বিশ্ব শান্তিৰ কাৰণে দোৱা হ'ব, অসমৰ কাৰণে দোৱা হ'ব আৰু সকলোৰে কাৰণে দোৱা হ'ব। এতিয়া মই আছোঁ উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ মূল পেণ্ডেলৰ সন্মুখত আৰু একেবাৰে সন্মুখৰ পৰা আপোনালোকক দেখাই আছোঁ মূল পেণ্ডেলৰ ভিতৰৰ পৰিৱেশ। আৰু আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব কেৱল জামাতৰ ছাত্ৰীসকলক দেখিবলৈ পাব। আৰু বাহিৰতো চাওক আপোনালোকে এনেকৈ ইস্তেমাত মানুহ আহি আছে আৰু ভিতৰৰ পৰিৱেশ বহুত ভাল লাগিছে চাই পেলাই। ইয়াত লাখ লাখ জামাতৰ ছাত্ৰীসকল আছে ভিতৰত। তো এয়া আছোঁ মই একেবাৰে ফ্ৰণ্টৰ পৰা আপোনালোকক মই দেখাই আছোঁ। এতিয়া আছোঁ মই মাজভাগত আৰু মাজভাগৰ পৰাও আপোনালোকক দেখাই আছোঁ ভিতৰৰ পৰিৱেশ। চাওক আপোনালোকে কিমান মানুহ। কালিৰ তুলনাত আজি মানুহ বেছি দেখিবলৈ পাইছোঁ। তো আজি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ দ্বিতীয় দিন। তো আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব গোটেই পথাৰত মোটামুটি আজি মানুহ আহি পেলাই ভৰি গৈছে। তো ৰাতিৰ ভিতৰত অনুমান কৰিব পাৰি এই পথাৰত আজি জেগা নাটিব, কাৰণ কালি আখৰি দোৱা হ'ব। তো দোৱাৰ টাইমটো এতিয়ালৈকে মই গম পোৱা নাই, টাইমটো গম পালে আপোনালোকক মই জনাই দিম। আৰু এয়া চাওক আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব কেৱল মানুহ আৰু মানুহ দেখিবলৈ পাব। মোৰ লগত ইস্তেমা চাবলৈ আহিছে আজি মোৰ ল'ৰা, মোৰ ভতিজা আৰু দাদা। আৰু এতিয়া মই উপস্থিত আছোঁ ইস্তেমাস্থলীৰ যি বজাৰ, তো বজাৰত। তো কালিতছে আজি যথেষ্ট বেছি ভিৰ। তো ময়ো আহিলোঁ বজাৰত অকণমান কিবা খাম বুলি। তো ইয়াত আহি পেলাই দেখা পালোঁ ভেৰাইটিজ মিঠাই আছে। তো এইখিনি আপোনালোকক দেখাইছোঁ যে কেনেকুৱা ধৰণৰ মিঠাই আহিছে ইস্তেমাত। বিভিন্ন ৰকমৰ মিঠাই ইয়াত দেখিবলৈ পালোঁ আৰু মিঠাইবোৰ বহুত ডাঙৰ ডাঙৰ। তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ এবাৰ। তো বহুত ভাল লাগিছে। সচৰাচৰ ইমান ডাঙৰ ডাঙৰ মিঠাই দেখিবলৈ পোৱা নাযায়। তো ইস্তেমাৰ বজাৰত দেখিবলৈ পালোঁ। আৰু এয়া হৈছে ইস্তেমাস্থলীৰ যি বজাৰ বুলি ক'ব লাগিব। তো এই বজাৰৰ পৰিৱেশ। তো ইয়াত টুপি আৰু বিভিন্ন সামগ্ৰী, বিশেষকৈ খোৱাৰ বস্তু এই বজাৰত পাব আপোনালোকে। তো আজি এতিয়া আবেলি সময়তো সকলো মানুহ ইয়াত খাবলৈ ওলাই আহিছে। তো আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইস্তেমাস্থলীৰ যি বজাৰ, এই বজাৰৰ পৰিৱেশ। তো লোকাৰণ্য পৰিৱেশ। এতিয়া ইস্তেমাৰ পৰা মোটামুটি মানুহখিনি ইয়াত কিবা খাবলৈ ওলাই আহিছে। তো ইয়াত হোটেলবিলাকৰো ব্যৱস্থা আছে। ঠায়ে ঠায়ে হোটেল আছে আৰু কিছু খেলাৰ সামগ্ৰী আছে ল'ৰা ছোৱালীৰ কাৰণে, আৰু খাদ্য সামগ্ৰী বা মছলা, টুপি তেনেকুৱা সামগ্ৰীবোৰ এই মেলাত আপোনালোকে পাব। তো এয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াত বহুত ভিৰ দেখিবলৈ পাইছোঁ। এয়া হৈছে ইস্তেমাস্থলীৰ যি বজাৰ।
বজাৰৰ পৰিৱেশ তো বহুত মানুহ ইয়াত তো আজি ইস্তেমাস্থলীত বহুত মানুহ আহিছে কালিতছে আজি বেছি কালি হেৰেঙা উপস্থিতি আছিল আজি বহুত মানুহ দেখিবলৈ পাইছো এয়া আপোনালোকে চাওক দূৰ দূৰণিলৈকে মানুহ দেখিবলৈ পাব আৰু এয়া হৈছে ইস্তেমাস্থলীৰ যি বজাৰৰ এয়া দৃশ্য আৰু এয়া ফল মূলৰ দোকান তো খাদ্য সামগ্ৰী ফল মূলৰ দোকান বা টুপি মছলা বা যিখিনি বস্তু ইস্তেমাৰ লগত জড়িত তেনেকুৱা বস্তুবিলাক পোৱা যায় কোনো ৰাগিয়াল জাতীয় বস্তু এই বজাৰত আপোনালোকে নাপাব দপাত জাতীয় বস্তু নাপাব তো গুটকা চিগাৰেট এইবিলাক পুৰা নিষিদ্ধ কৰা হৈছে আৰু নিয়ম নীতি বান্ধি দিয়া হৈছে সেইমতে এই বজাৰ পৰিচালনা হৈ আছে তো এয়া চাওক আপোনালোকে ইমান মানুহ আহি পেলাই বজাৰত উপস্থিত হৈছে তো এতিয়া সকলো মানুহ ইয়াত খাবলৈ ওলাই আহিছে তাৰ কাৰণে ভিৰটো বেছি হৈছে এয়া হৈছে ইস্তেমাৰ যি বজাৰৰ পৰিৱেশ লোকাৰণ্য পৰিৱেশ এতিয়া মই পেণ্ডেলৰ সোঁহাতে আছো তো অথনি সেইটো চাইডে আছিলো তো আজিহে ইফালে আহিবলৈ সুযোগ পালো তো ইফালেও একেই পৰিৱেশ ইফালেও আপোনালোকে যিমান দূৰলৈকে দেখিবলৈ পাব কেৱল জামাতৰ ছাত্ৰীসকলক দেখিবলৈ পাব তো এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ আজিৰ শেহতীয়া পৰিৱেশ তো আজি বহুত মানুহ আহিছে কেমেৰাত আপোনালোকে হয়তো কম দেখিবলৈ পাইছে কিন্তু বহুত মানুহ আহিছে যিমান দূৰলৈকে আপোনালোকে দেখিব দুয়ো কাষে অকল ইফালে নহয় মই অথনি সেইটো ফালে আছিলো আৰু এতিয়া ইফালে আহিছো তো ইফালেও মানুহ তেনেকুৱাই অগণন মানুহ আহিছে আৰু এয়া চাব দূৰলৈকে যিমান দূৰলৈকে আপোনালোকে দেখিবলৈ পাব কেৱল মানুহ আৰু মানুহ দেখিবলৈ পাব এয়া সোঁফালৰ পৰা পেণ্ডেলৰ প্ৰায় ফ্ৰণ্টত আছো মই আৰু এয়া সোঁফালৰ পৰা আপোনালোকে চাওক যি মূল ইস্তেমাস্থলীৰ পেণ্ডেল এয়া সম্পূৰ্ণ ভৰা দেখিবলৈ পাব আজি এয়া আপোনালোকক দেখাইছো ইস্তেমাস্থলীৰ মূল পেণ্ডেলৰ ভিতৰ পৰিৱেশ এয়া চাওক আপোনালোকে ইফালেও চাব আপোনালোকে কেৱল মানুহ দেখিবলৈ পাব তো আজি উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ দ্বিতীয় দিনা তো আজি বহুত মানুহ আহি আছে তো কালি আখৰি দোৱা হ'ব তো দোৱাত চামিল হ'বলৈ আজিৰ পৰা মানুহ আহি আছে তো ৰাতিৰ ভিতৰত এই পথাৰত জেগা নহ'ব মানুহৰ কাৰণে ইমান মানুহে আহি আছে এয়া হৈছে 1 নং খেত্তা ধুবুৰী জিলা তো ইয়াত ধুবুৰী জিলাৰ পৰা অহা জামাতৰ ছাত্ৰীসকল আছে একেবাৰে ফ্ৰণ্টত তো ইয়াৰ পৰা আপোনালোকক এবাৰ ইস্তেমাস্থলীৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাই দিছোঁ এয়া আপোনালোকে ভিতৰলৈকে দেখিবলৈ পাইছে যে ইয়াত জামাতৰ যিসকল ছাত্ৰী তেওঁলোক আহি পেলাই ইয়াত আছে তো কালি আখৰি দোৱা হ'ব নমাজৰ সময় হৈছে তাৰ কাৰণে সকলোৱে অজু কৰিবলৈ ইয়াত ৰৈ আছে আপোনালোকে দেখিবলৈ পাইছে যে এয়া চাওক আহি থকা মানুহ উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ দ্বিতীয় দিনা ইয়াত অগণন জামাতৰ ছাত্ৰীসকল আহি আছে অলপ আগলৈকে আপোনালোকে দেখিবলৈ পাইছিলে ভিৰ কম আছিল আৰু এতিয়া আবেলি হ'ল মানে সন্ধিয়া হ'বই হ'ল আৰু এতিয়া চাওক আপোনালোকে কিমান মানুহ আহি আছে তো ৰাস্তাত জেগাই নাই তো দূৰ দূৰণিলৈকে কেৱল মানুহ দেখিবলৈ পাব আৰু সকলো মানুহ ইস্তেমাস্থলীত আহি উপস্থিত হৈ আছে আজি দ্বিতীয় দিনা উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ এয়া পৰিৱেশ এয়া চাওক আপোনালোকে আৰু বাছ চাওক বাছৰ লাইন লাগি গৈছে আৰু মানুহ এনেকৈ ইস্তেমাস্থলীত আহি আছে এতিয়া মই ঘৰলৈ গৈ আছোঁ ৰাতি আকৌ আহিম তো মোৰ লগত মোৰ ল'ৰা ভতিজা সকলোকে লৈ আহিছিলোঁ তো তেওঁলোকক এবাৰ ইস্তেমাস্থলী চোৱাই নিলোঁ আৰু এতিয়া আমি ওলাই গৈ আছোঁ আৰু ৰাতি আকৌ আহিম আৰু ৰাতিৰ পৰিৱেশ কি আজিৰ ইস্তেমাস্থলীত সেইখিনিও আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাই যাম তো এয়া দেখিবলৈ পাইছে আপোনালোকে এয়া হৈছে মূল ৰাস্তা বাওঁহাতে তো বাওঁহাতে যি ৰাস্তা এই ৰাস্তা দি এনেকুৱা মানুহ আহি আছে আৰু সেইফালেও মানুহ আহিছে অকল ইফালে বুলিয়ে নহয় সেইফালেও মানুহ আহি আছে তো চাৰিওফালৰ পৰা মানুহ আহি আছে দুয়োফালেই পাৰ্কিঙৰ ব্যৱস্থা আছে এয়া হৈছে বাওঁফাল আৰু সোঁফালেও আপোনালোকক দেখাইছোঁ সোঁফালেও এই একেই অৱস্থা তো আপোনালোকে ইয়াতে অনুমান কৰক আজিৰ দিনা উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীত কিমান মানুহ আহি পেলাই একত্ৰিত হৈছে এয়া চাওক আপোনালোকে দূৰ দূৰণিলৈকে দেখিলে মানুহ দেখিবলৈ পাব ক'তো খালী নাই গোটেই মানুহ আহি আছে ইস্তেমাস্থলীসকল আজি দ্বিতীয় দিনাৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ পৰিৱেশ আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ আৰু ৰাতিও মই আহিম ৰাতি আহি পেলাই এনেকুৱা পৰিস্থিতি পৰিৱেশ গোটেইখিনি আপোনালোকক ভিডিঅ'ত দেখাই যাম আৰু আৰম্ভণিৰ পৰা মই ইস্তেমাস্থলীৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহি আছোঁ কালি আখৰি দোৱা হ'ব তো দোৱাৰ টাইম টেবুল গোটেইখিনি মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব